গছপুলি ৰোপণৰ জৰিয়তে পৰিৱেশ কৰ্মী ঋতুৰাজ বৰুৱাই উদযাপন কৰিলে নিজৰ পুত্ৰৰ জন্মদিন। ব্যয়বহুলভাৱে উদযাপন কৰাৰ পৰা বিৰত থাকি এইদৰে ব্যতিক্ৰমীভাৱে উদযাপন কৰিলে পুত্ৰ গৌৰৱ বৰুৱাৰ জন্মদিন। পৰিৱেশ প্ৰদূষণৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ পৰিৱেশ কৰ্মী ঋতুৰাজ বৰুৱাই পুত্ৰ গৌৰৱৰ জন্মদিনৰ প্ৰথম বৰ্ষৰ পৰাই এইদৰে গছপুলি ৰোপণ কৰি জন্মদিন উদযাপন কৰি আহিছে বুলি অৱগত কৰে। লগতে পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণৰ কাৰণে আমি সকলোৱে গছপুলি ৰোপণ কৰি তাক প্ৰতিপালন কৰি বৃহৎ গছৰ ৰূপ দিলেহে পৰিৱেশ প্ৰদূষণ, বায়ু প্ৰদূষণ, গোলকীয় উষ্ণতা আৰু নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ম বুলি মন্তব্য প্ৰদান কৰে পৰিৱেশ কৰ্মী ঋতুৰাজ বৰুৱাই। হয়, আজি মোৰ বেটা গৌৰৱ বৰুৱাৰ জন্মদিন। আজি শুভ জন্মদিনটোত আমি পৰিৱেশ প্ৰদূষণৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ প্ৰথম জন্ম বাৰ্ষিকৰ পৰাই গছপুলি ৰোপণ কৰি আহিছোঁ আৰু ঠিক সেইদৰে এইবাৰো জন্মদিনটোত আমি গছপুলি ৰোপণৰ বিশেষ ব্যৱস্থা কৰিলোঁ। আৰু এই গছপুলি ৰোপণৰ মুখ্য কাৰণটোৱে হ'ল বৰ্তমান সময়ত যি পৰিৱেশৰ প্ৰদূষণ, সেই প্ৰদূষণ নিয়ন্ত্ৰণৰ কাৰণে আমি গছপুলি ৰুব লাগিব আৰু তাক প্ৰতিপালন কৰি এজোপা বৃহৎ গছৰ ৰূপ দিব লাগিব। তেতিয়াহে আমি পৰিৱেশ প্ৰদূষণৰ বিশেষকৈ বায়ু প্ৰদূষণ, গোলকীয় উষ্ণতা আজি নিয়ন্ত্ৰণ কৰিবলৈ আমি সক্ষম হ'ম। আৰু আজি এই গছপুলি ৰোপণৰ কাৰণে আমাৰ পৰিৱেশ সুৰক্ষা সমিতি তিনিচুকীয়া জিলা উপ-সভাপতি ৱাজিদ খান, জিলা সম্পাদক ফটিক মান, জিলা প্ৰতিপালন সম্পাদক আমাৰ চন্দ্ৰশেখৰ চাহানী আৰু গৌৰৱ বৰুৱাৰ মাতৃ ঝৰ্ণা বৰুৱা আৰু মাহেক খুচিতাঁতী সকলোকে আজি উপস্থিত হ'ল, সকলোৱে সহযোগিতা আগবঢ়াই কৰিলে। গতিকে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে সকলো মই অভিভাৱকক আহ্বান জনাওঁ যে প্ৰত্যেকে যাতে জন্মৰ দিনটোত গছপুলি ৰোপণৰ দৰে এটা কাৰ্যসূচী লওক আৰু কাৰ্যসূচী লৈ নিজৰ সন্তানৰ ভৱিষ্যত সুৰক্ষাৰ কাৰণে যাতে চেষ্টা চলায়। তিনিচুকীয়াৰ পৰা মহম্মদ আসিফৰ ৰিপৰ্ট, ইত্যাদি A to Z।